টিউচনলৈ আহোঁতে অলপ লুজ ড্ৰেছ পিন্ধি আহিবা। ছাৰ, আপুনি মোৰ শিক্ষক, তথাপিও আপুনি কোৱাৰ মতে কৰি আছোঁ। 10ম শ্ৰেণীৰ ছাত্ৰীলৈ টিউচন ছাৰে দিয়া মেছেজ দেখি হতবাক অভিভাৱক। ৰঙাঘৰত লম্পট শিক্ষক উজবেক ৰিয়াজুদ্দিন শইকীয়া। মঙলদৈৰ সমীপৱৰ্তী বৰ ঠেকেৰাবাৰীৰ শংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ নিম্ন বৰ্গৰ সহায়ক এইজন উজবেক ৰিয়াজুদ্দিন শইকীয়া। পেছাত নিম্ন বৰ্গৰ সহায়ক যদিও গণিত বিজ্ঞান বিষয়ত ছাৰৰ হেনো দখল ভালেই। সেয়ে ছাৰে মঙলদৈ চহৰত খুলি লৈছিল এটা টিউচন চেণ্টাৰ। পিছে গণিত বিজ্ঞান বিষয় এৰি ছাৰৰ আগ্ৰহ বাঢ়িল অন্য এটা বিষয়তহে। শেহতীয়াকৈ 10ম শ্ৰেণীৰ এগৰাকী ছাত্ৰীৰ অভিভাৱকে মুখা খুলিলে লম্পট উজবেক ৰিয়াজুদ্দিন শইকীয়াৰ। টিউচনলৈ ছাৰৰ পচন্দৰ কাপোৰ পিন্ধি আহিব লাগে ছাত্ৰীয়ে। ইনবক্সত ঘনে ঘনে ছাৰক লাগে ছাত্ৰীৰ ফটো। টিউচনলৈ মাতে অকলশৰীয়াকৈ। 10ম শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ অভিভাৱকে শেহতীয়াকৈ জানিব পাৰিলে ৰিয়াজুদ্দিনৰ কুকাণ্ড। মঙলদৈ সদৰ আৰক্ষী থানাত দাখিল কৰিলে এজাহাৰ। এপ্ৰিলৰ পৰা টিউচন কৰি আছিলে, মানে কি সি কিবা কিবি মানে বেয়া মেছেজ কৰিব ধৰিলে ছোৱালীজনীক। লাষ্ট যোৱা মঙলবাৰ 18 তাৰিখে তাইক মোক গোটেই কথাখিনি জনালে। এনেকুৱা মেছেজ কৰি থাকে, তেনেকুৱা ক'লে মই বেট মেছেজ কৰে। কিন্তু তাৰ আগতে মোক কৈছিলে যে টিচাৰজন ভাল নহয়, মই তাতে টিউচন নকৰোঁ। মই তেতিয়া চিন্তা কৰিব লাগিছিলে, কিন্তু সি তেনেকুৱা বেয়া মেছেজ কৰি থাকাত মই মেছেজখিনি পালোঁ। এতিয়া কথা হ'ল, সি আমাৰ ছোৱালী বুলিয়ে নহয় বহুতো কৰি আছে। আমি বহুত গাৰ্জেনে হয়তো এই কথাটো মানে নিজৰ মোবাইল থকাৰ কাৰণে, যিবিলাক ছাত্ৰী নিজৰ মোবাইল থকাৰ কাৰণে গাৰ্জেনক কোৱা নাই। কিন্তু তাই নিজৰ মোবাইল নাই কাৰণে আমাক ক'লে কথা আমি কথা গম পালোঁ। গতিকে এতিয়া মই এটাই অনুৰোধ গাৰ্জেনখিনি সতৰ্ক হ'ব দিছোঁ, এনেকুৱা টিউটৰৰ ওচৰত যাতে নপঠায়। শিক্ষকজনে মানে উচিত শাস্তি পাব লাগে। আৰু কেৱল এগৰাকী ছাত্ৰীকেই নহয়, লম্পট টিউচন শিক্ষক উজবেক ৰিয়াজুদ্দিন শইকীয়াই আন ছাত্ৰীসকলৰ সৈতেও একেই কাণ্ড সংঘটিত কৰাৰ সন্দেহ। মঙলদৈ সদৰ থানাত উপস্থিত হৈ প্ৰতিক্ৰিয়া অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ। এইগৰাকী শিক্ষকে বিভিন্ন সময়ত দেখিবলৈ পোৱা বিভিন্ন ছাত্ৰীৰ মোবাইললৈ অশালীন মন্তব্য, অশালীন মেছেজ পঠিয়াই থাকে। এই বিষয়টোত যিগৰাকী যুৱতীয়ে আমাৰ লগত সম্পূৰ্ণ সহযোগিতা কৰিছে আৰু যুৱতীগৰাকীয়ে আহি ইতিমধ্যে সদৰ থানাত গোচৰ ৰুজু কৰিছে। গতিকে তাৰ যি মোবাইলৰ যি ভিজুৱেল, সেই ভিজুৱেল আমি আপোনালোকক অৰ্পণ কৰিম। আপোনালোকে দেখিব এগৰাকী শিক্ষকৰ কি ধৰণৰ মানসিকতা হ'ব পাৰে। ইয়াক আচলতে টিচিং জেহাদ বুলি ক'ব লাগিব। আচলতে এক জেহাদী মানসিকতাৰে পৰিপূৰ্ণ হৈ আছে এইসকল শিক্ষক। ভুক্তভোগী ছাত্ৰীগৰাকীৰ অভিভাৱকৰ এজাহাৰৰ পাছতেই তৎপৰ মঙলদৈ আৰক্ষী। অভিযুক্ত টিউচন শিক্ষক উজবেক ৰিয়াজুদ্দিন শইকীয়াক আটক কৰি লৈ আনে থানালৈ। অভিভাৱক সমাজলৈ আহ্বান ভুক্তভোগী পৰিয়ালৰ। ৰাইজক এইটোৱে মেছেজ দিছোঁ যে প্ৰাইভেট টিউচন দিওঁতে চাব লাগিব টিউটৰজন কেনেকুৱা কি, শিক্ষকজন কেনেকুৱা কি, সতৰ্ক হ'ব দিছোঁ। আৰু এনেকুৱা যাতে আৰু নহয়, মোৰ ছোৱালীৰ নহয়, মানে বেলেগ ছোৱালীৰ ক্ষেত্ৰতো যাতে নহয়। পিতৃ হিচাপে মই গাৰ্জেন হিচাপে ৰিকুৱেষ্ট, বাকী হেৰিবিলাক গাৰ্জেন মই ৰিকুৱেষ্ট কৰিছোঁ। আৰু কেমেৰাত নিকুঞ্জৰ সৈতে মঙলদৈৰ পৰা পংকজ কুমাৰ শৰ্মাৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।